আসসালামু আলাইকুম গাইজ, আমি জাস্ট ফজৰৰ নামাজৰ পৰা ওলাইছোঁ। এই চোৱা মছজিদ। আজিৰ ৱেডাৰ বৰ ধুনীয়া হয়। এই চোৱা আকাশ কেনেকুৱা ধুনীয়া হৈ আছে আকাশ। এয়া আমাৰ মছজিদ এইখন। আমি জাষ্ট ওলাইছোঁ ফজৰৰ নামাজৰ পৰা। আৰু এই আমাৰ হুছেইন আহমদ চাবিৰি বাই। এই আমাৰ চাবিৰি বাই, এই ইফতিকাৰ চাচা। আমি এতিয়া মানে মৰ্ণিং ৱাক কৰিবলৈ অলপ ওলাইছোঁ। ফজৰ নমাজ পঢ়াৰ পিছত মানে যিটো আজিৰ ৱেডাৰ মানে বৰ ধুনীয়া। আজিৰ ৱেডাৰ ঠিক আছে, বৰষুণ আছে চাগে আকাশত। আমি অলপ খোজকাঢ়ি আহোঁ এই এণ্টিপাৰৰ পৰা। এয়া আমাৰ জাকিৰ হাউচ আৰু এয়া আমাৰ মুইবদাৰ দোকান, এয়া ডিলাৰ, এয়া কাইম চাচা আৰু এয়া দৰ্জি। সিহঁত মানে এতিয়ালৈকে অহা নাই, আহিব অলপ পিছত। আৰু এই আমাৰ কুটুপ্পাৰ মাইকী মানে কুটুপ্পাৰ ৱাইফ আৰু খোজকাঢ়ি আছে মানে মৰ্ণিং ৱাক। এইজনীৰ শৰীৰত কি আছে মানে। আমি অলপ খোজকাঢ়ি আহোঁ এই স্কুলৰ ওচৰে পাঁজৰৰ পৰা। আৰু চৰাইবিলাক লাহে লাহে ওলাই আছে। এয়া এজনী আল্লাহ পাকে জানে। ৰাতিপুৱাৰ ৱেডাৰ চাওক আপোনালোকে গাইজ। এই চাওক আকাশ কেনেকুৱা ধুনীয়া হৈ আছে। এই চাওক গোটেই মানুহ শুই আছে। ইমান ধুনীয়াকে খাদিম চাবে ইমান ধুনীয়াকে মাত দিছে, আসসালাতু খাইৰুম মিনান নাওম। এজনো মানুহ নাই। আমি খোজকাঢ়ি যাওঁতে যাওঁতে মানে হঠাৎ মানে চকুটো পৰিল। এয়া চোৱা নাৰিকল, কিমান নাৰিকল লাগিছে গছত। আজি মানে যাকগে, কালি ৰাতি ইনশাল্লাহ মানে ইয়াত আৰু আপোনালোকে এই নাৰিকলবিলাক দেখা নাপাব। এই চোৱা এঘৰৰ মানুহৰ কিমান গাড়ী। এই চাওক বহুত কেইখন বাইক চাইক আছে। কি কৰিম, কালি ৰাতি আহি যাম নেকি। আৰু এয়া খোজকাঢ়ি কাঢ়ি গৈ আছোঁ। এয়া আমাৰ চংগলদাৰ ল'ৰাই বহুত ধুনীয়া এখন ঘৰ বনাইছে। এতিয়ালৈকে কমপ্লিট হোৱা নাই, বহুত ধুনীয়া ঘৰ বনাইছে। এয়া চাওক শালিকা ওলাইছে, শালিকা। এয়া গছৰ ওপৰত শালিকা আছে, বাৰ ওচৰত শালিকা। আৰু এই শালিকাৰ ওচৰত জাতিত বহি আছে। ৰাতিপুৱা মানে যিটো মানে খোজকাঢ়া আছে, মৰ্ণিং ৱাক যাক কয় আৰু এইটো মানে মৰ্ণিং ৱাক সকলো মানুহে মৰ্ণিং ৱাক কৰিব লাগে। কিয় মানে মৰ্ণিং ৱাক কৰিলে তোমাৰ শৰীৰৰ ফেটছবিলাক ৰিডিউচ হয়। মানে শৰীৰৰ কাৰণে ভাল। ৰাতিপুৱা সকলোৱে খোজ কাঢ়িবা, বেছিকৈ খোজ কাঢ়িবা। কমচে কম 500 মিটাৰ খোজ কাঢ়িবা সকলোৱে। আমি আজি ওলাইছোঁ আৰু অলপ খোজ কঢ়াৰ কাৰণে। এই চাওক কিমান ধুনীয়া ফুল ওলাইছে। এই চাওক কিমান ধুনীয়াকৈ ফুলবিলাক ওলাইছে, ৰঙা ৰঙা হৈ আছে। নাজানো গছটোৰ নাম কি, ফুল গছটোৰ, আপোনালোকে কমেণ্টত জনাব। এই চাওক জলফাইৰ কলি ওলালে, সৰু সৰু জলফাই হৈ আছে। কেইদিনমান পিছত পূৰা ডাঙৰ ডাঙৰ হৈ যাব। মানে এতিয়া মানে যিটো ছিজন চলি আছে, এইটো ছিজন মানে সকলো মানে ফল ফ্ৰুইট, আম, কঁঠাল, মাটি কঁঠাল, জলফাই, মানে বহুত মানে যিবিলাক গছ আছে মানে এইবিলাকৰ ছিজন এতিয়া। মানে সকলো ফল মূল আল্লাই আমাৰ কাৰণে যিবিলাক বনাইছে মানে এইটো ছিজনত বেছি ওলায় মানে ফল মূল এইবিলাক। এয়া চাওক বুলবুলি ওলাইছে ৰাতিপুৱা, বুলবুলি ওলাইছে। আৰু আমি গোটেই মানুহ মানে খোজকাঢ়ি বহুত জেগা আহিলোঁ। এয়া চাওক গাইজ কিমান গ্ৰীনাৰী হৈ আছে। চাওক আকাশৰ ৱেডাৰ চাওক, পূৰা ধুনীয়া হৈ আছে। ৰাতিপুৱাৰ ভিউটো মানে বহুত ধুনীয়া হয়। ভিউটোৰ মাজতে এই চোৱা জুম কৰ, কি এই চোৱা ৰাতি বাদুলিয়ে এটেক কৰি দিছে। বাদুলিয়ে ৰাতি মানে এইটো এটেক কৰিলে। চাওক কিমান ধুনীয়া হৈ আছে মানে এই পৃথিৱীখন। পুৰা গ্ৰীনাৰী, পুৰা গ্ৰীণ হৈ আছে। দেখিছা নেকি গাইজ? চাওক গাইজ কিমান ধুনীয়া গ্ৰীনাৰী হৈ আছে। চাওক পুৰা পথাৰবিলাক কিমান গ্ৰীনাৰী হৈ আছে। বৰষুণ দিয়াৰ পিছত পুৰা মানে গ্ৰীণ হৈ গ'ল সকলো ঠাই। গাছ চাহ নয়া মানে গাছবিলাক উঠিছে, পুৰা ধুনীয়া হৈ আছে।
এই চাওক দেখাই দিয়া কেমেৰামেন তুমি দেখাই দিয়া আৰু চোৱা কিমান গ্ৰীনাৰী হৈ আছে গোটেই ঠাই এইখন প্ৰতিভা স্কুল হয় আপোনালোকে এই প্ৰতিভা স্কুলত আপোনালোকৰ ল'ৰা ছোৱালীবিলাকক দিব এছামিজ মিডিয়াম বৰ ভাল স্কুল হয় এইখনত আপোনালোকে চালে দিব পাৰে সিহঁতৰ টিচাৰবিলাক বৰ ভাল সিহঁতৰ টিচাৰবিলাকে বহুত ভালকৈ পঢ়ায় আপোনালোকে সিহঁতৰ কোচিঙো আছে কোচিঙক চালে আপোনালোকে দিব পাৰিব গাইজ এইখন মানে আমাৰ ওচৰ চুবুৰীৰ মানুহে মানে এইখনক গাবুৰাৰ দিকি বুলি কয় মানে ইয়াত মানে আমাৰ দাদা পৰদাদাবিলাকে মানে কৈছে মানে আগত ইয়াত মানে আগত বাঘ ভাল্লুক এইবিলাক আছিল আৰু ইয়াত মানে কি জুৱা চিনি পায় নেকি জুৱাটো খেল হৈছিলে আৰু মানে স্কুলত মানে ল'ৰা ছোৱালীক মোৰ দাদাৰ কথাই কৈ দিওঁ মোৰ দাদাক যেতিয়া মানে স্কুলত পঠাইছে তেওঁৰ মাকে স্কুল পলাই ৰিংগৰ ভিতৰত সোমাইছে স্কুল পলাই মানে ইহঁত মানে এইখন গাবুৰাৰ দিকিত আহি মানে টাইম পাছ কৰিছিলে আৰু মানে তাছ বাছ এইবিলাক খেলিছিলে এইখন মানে গাবুৰাৰ দিকি এই যাওক বহুত পুৰণা মানে এতিয়াও সাপ চাপ আছে মানে ডাঙৰ সাপ আছে সকলোৱে মানে যিকোনো সময় মানে এইখনত নাযায় এদিন কমেণ্ট কৰিবা এইখনত গৈ আপোনালোকক দেখুৱাম মানে বহুত মজাৰ বগৰী আছে তেতেলী আছে পলাতক মাৰি আহি আমাৰ দাদাবিলাকে প্ৰথমত এইটোত বহিছিলে পিছত সিহঁতে ইয়াত বহি প্লান কৰি মানে এইখনৰ ভিতৰত গৈছে পৰা বেল চেল এইবিলাক আনি ফটাই খাইছিলে এইখনত খাইছে সিহঁতে মানে ইয়াত বহি প্লান কৰে মানে কেনেকুৱা মানে এইখনৰ ভিতৰত মানে এইখন মানে ফেমাছ হয়তো তুমি আমাৰ এই ওচৰ চুবুৰীৰ মানুহক মানে সুধি ল'বা গাবুৰা দেখি কোনখনক কয় আৰু এই চাওক পথাৰৰ মাজত মানে এখন গড় বনিছে আমি বহুত দিনৰ মূৰে ইয়াত আহিছোঁ পথাৰৰ মাজত এইখন কাৰ গড় বনিছে কিন্তু যাৰো গড় বনক কিন্তু এইখন মানে বহুত পিচ থাকিব মানে গড়খনত মানে পুৰা শান্তি নীৰৱ থাকিব আৰু দিনত যে একেবাৰে গৰমত আৰু দিনত কিন্তু অলপ কষ্ট হ'ব মানে পুৰা ৰ'দ পৰিব সিহঁতৰ মানে ঘৰত অলপ মানে গছ টছ লগালে মানে অলপ ভাল আছিল তে সিহঁতক মই ৰিকমেণ্ড কৰোঁ এইটো যে আপোনালোকে অলপ সকলোক মই ৰিকমেণ্ড কৰি আছোঁ যে আপোনালোকে সকলোৱে গছ টছ এইবিলাক লগাব গছ লগালে এইটো হয় যে গছ লগালে কি হয় আপোনালোক সকলোৱে জানে ইয়াৰ পিছতো মই কৈ আছোঁ যে গছ লগালে বহুত গছৰ পৰা ফাইদা হয় আমাৰ গছ লগালে প্ৰথমত গছৰ পৰা বহুত আমি অক্সিজেন পাওঁ পিছে আমি বতাহ মানে যোনটো মানে বতাহ পাওঁ ইয়াৰ পিছত চাহ পাওঁ চাহ মানে কি মানে শ্বেডো মানে যিটো কয় মানে চাহ অসমীয়াত মানে আমাৰ অসমীয়াত চাহ বুলি কয় মানে সেইবিলাক পাওঁ অলপ বেছিকৈ গছ লগাব নমাজ টমাজ পঢ়ি আহি আমাৰ চালমান দে আহিছে মানুহৰ জালৰ পৰা মাছ চুৰি কৰি আছে মাছ লাগিছে জোকাৰি আছে সাপ লাগিলে কামোৰ মাৰি দিয়ে যদি জোকাৰি আছে মাছ আছে মাছ যা যা মানুহে একো নকয় আমি এনে চাই আছো যে যা এ নামিছে চালমান কাই আগত যা এই বহুত পুৰণা জালখন তই আৰু আগত যা আগত মাছ আছে যা চুৰা এই চব পুটি এটা লাগিল এই পুটি দুটা যা আগে পুটি দুটা আমি যারে বাসি ভালো কাজলের তেও কালো হয় না যে তার তুলনা এত যে নিটুর বন্ধু জানা ছিল না গো এত যে নিটুর বন্ধু জানা ছিল না সাদা আরে বগ সাদা দুধ সাদা আরো সাদা আমি ওরে
আমি যারে বাসি ভালো কাজলের তেও কালো হয় না যে তার তুলনা এত যে নিটুর বন্ধু জানা ছিল না গো এত যে নিটুর বন্ধু জানা ছিল না কে আপন কে জীবন সম্পর্ক বদলে গেল একটি পলকে কে যে আপন কে যে পর হলো রে মধুবেশে বন্যা যখন এলো রে কেন খুশির বন্যা বয়ে গেল রে হো একটা ডালে দুইটা পাখি ছিল কত মাকামাকি একটা পাখি কদর বুঝলো না না রে একটা পাখি কদর বুঝলো না চলো